কঠিয়াতলি আৰু তেতেলীখৰা আঞ্চলিকে আজি বৃক্ষৰোপণৰ যি মহান কাৰ্যসূচী লৈছে, এই কাৰ্যসূচীত জড়িত কামপুৰ জিলা শাখাৰ বিষয়ববীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেতেলীখৰা আৰু কঠিয়াতলি আঞ্চলিকৰ সমূহ বিষয়ববীয়া আইমাতৃ বাপ বান্ধৱ সকললৈ মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই কথাটোৱে আচলতে স্পষ্টকৈ প্ৰমাণ কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ অকল ধৰ্মীয় কলা কৃষ্টি সাধনাতেই অকল ব্ৰতী এটা অনুষ্ঠান নহয়। এই মহান অনুষ্ঠানটোৱে আপোনালোকে জানে যে অসমত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় জন্ম দিছে। গতিকে সেয়া আমি শংকৰদেৱ সংঘৰ এজন সংঘী হিচাপে অতি গৌৰৱেৰে কৈছোঁ। গতিকে আজি বৃক্ষৰোপণৰ নিচিনা যি কাৰ্যসূচী মানুহৰ জীৱন যাত্ৰাক উন্নত কৰাৰ কাৰণে, বিজ্ঞানসন্মত কৰাৰ কাৰণে প্ৰতিনিয়ত চেষ্টা কৰি থকা এটা সংগঠনেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে মই এই সংঘৰ দীৰ্ঘায়ু কামনাৰ লগতে মই পুনৰাই সেয়েহে কওঁ যে জয়গুৰু শংকৰ।